হয় আমি মানে আজি দুমাহমানৰ পৰা ইমানেই অশান্তি ভুগি আছোঁ। এই আমাৰ মানে সন্দেহ হয় এই চাইডৰ ঘৰটোৰ পৰা মানে কিছুমান মানে এতিয়া ধৰিব পৰা নাই কোনে কি কৰিছে। গোটেই গ্লাছ ভাঙি খিৰিকীবিলাক ভাঙি পেলালে, গোটেই খিৰিকী গ্লাছবিলাক চব প্ৰথমে শিলগুটি মাৰি মাৰি ভাঙিলে। তাৰপিছত সেইখিনি যোৱাৰ পিছত আকৌ আপোনাৰ মানে পূৰা পেকেট চেকেট খাই সেইটো ছাইডটো মানে গোটেই পিকাই কৰি শেষ কৰি থৈ যায়। তাৰ দৰ্জাখন কাটিলে, দৰ্জা চৰ্জা চব কটাৰ পিছত আমাৰ ঘৰৰ মালিকে সকলোখিনি সলাই দিলে বাৰু। দিয়াৰ পিছত নতুন দৰ্জাখনো আকৌ কাটিলে। তাৰ ভাবুকি পত্ৰ তাৰপিছৰ পৰা মানে এতিয়া মানে আপোনাৰ ভাবুকি পত্ৰ লিখি থৈ যায়। আমি অকণমান মানে সন্দেহজনক পোৱা দেখিলে মই আৰু মোৰ ল'ৰাটোৱে থাকে, আৰু এতিয়া এনেকুৱা হোৱা দেখি মানে আমাৰ ভাগিনটো মোৰ লগত থাকে কেতিয়াবা। তাৰপিছত তেনেকুৱা মানে অকল সন্দেহ পোৱালৈকে আমাৰ ল'ৰাকেইটা খেদি যায়। খেদি যোৱা দেখিলে মানে সিহঁতক লৈ পেলাই এটা ভাবুকি পত্ৰ লিখে যে তোক আৰু ইয়ালৈ আহিলে তোক মাৰি পেলাম, তোক তহঁতৰ ঘৰে চৰে জ্বলাই দিম, এনেকুৱা মানে বহুত কিছুমান মানে ভাবুকিত লিখি থৈ গৈ আছে মানে। আজি মানে ছাইডৰ ঘৰটো জ্বলাই দিছে তেওঁলোকে জ্বলাইছে নে কোনে জ্বলাইছে নাজানো। তাৰপিছত ছাইডৰ ঘৰটো জ্বলাৰ পিছত এতিয়া গধূলি সময়ত মানে আমাৰ ঘৰটো, আমাৰ আগফালে স্কুটিখন জ্বলাই দিছে, পিছফালে বাথৰুমত জ্বলাই দিছে, সকলোখিনি মানে জ্বলাই থৈ মানে আগফালে থাকিলে পিছফালে জ্বলাই দিয়ে, পিছফালে থাকিলে আগফালে জ্বলাইছে মানে। পুলিচক খবৰ দিছোঁ, পুলিচক ইয়াৰ আগতো আজি দুমাহমানৰ পৰা হৈ আছে ন এনেকুৱা ঘটনাবিলাক। আমি মানে এজাহাৰো দিছোঁ, SP অফিচত গৈ এজাহাৰ দিছোঁগৈ, কিন্তু কোনোৱে মানে আজিলৈকে আমাক একো মানে খবৰ দিয়া নাই, খবৰ লোৱা নাই। আমাক পুলিচত গ'লে কয় কি আপোনালোকে ঘৰটো সলাই দিয়ক, নহ'লে বোলে আপোনালোকে নিজে চোৰকেইটা দেখিছেনে ফটো মাৰি থ'ব। আমি যদি চোৰকেইটা দেখিছোঁ, আমি যদি ফটোৱে মাৰিব পাৰোঁ, আমাকতো পুলিচৰ তেতিয়া কোনো সহায় দৰকাৰ নহয় ন। তো তেওঁলোকে মানে আমাক চোৰ ধৰিবলৈ কয়, তেনেকুৱা ধৰণৰ কথা কয়। আমাক এতিয়া ঘৰটো সলাই দিবলৈ কৈছে, ঠিক আছে আমি ঘৰটো সলাই দিম বাৰু, আমিও ইমান টেনশ্যনত নাথাকোঁ এইটো ঘৰত, কিন্তু আমি থকা দিনকেইটাতো আমি অকণ শান্তিত থাকিব লাগে। তেওঁলোকে যদি আজি মাজতে দুটামান আহিছিলে ৰাইডাং পাৰ্টি আহে, এনেই ঘৰটো আশে পাশে চাই আকৌ গুচি যায়। তেওঁলোকে যে অলপমান যদি ভালকৈ যদি CID কৰিলেহেঁতেন তেওঁলোকক ধৰিব পাৰিলেহেঁতেন কিজানি। এনেকুৱা মানে ওচৰৰ মানুহে চেষ্টা কৰি আছে, কিন্তু মানে ধৰিব পৰা নাই সিহঁতক। পুলিচকো আনকি তেওঁলোকে মানে যেতিয়া পুলিচ আহিছে পুলিচকো চেলেঞ্জ দিছে, আমাক পুলিচেও একো কৰিব নোৱাৰে, তহঁতি কোনেও একো কৰিব নোৱাৰে আমাক, এনেকুৱা ধৰণৰ মানে চেলেঞ্জ মানে লিখি থৈ গৈছে সিহঁতে, ভাবুকি পত্ৰত লিখি থৈ যায়। সন্ধিয়া মানে সদায় তেওঁলোকে 3টা-4টামান বজাৰ পৰাই ঘটনাখিনি কৰে। সদায় মানে আপোনাৰ 3টা-4টামান বজাৰ পৰা মানে যেতিয়া পিছফালৰ দৰ্জাখনত মানে দা মাৰেগৈ, গৈ পেলাই পিছফালৰ দৰ্জাত লিখি থৈ গৈছে, কিবা চোকা অস্ত্ৰদি লিখি থৈ গৈছে মানে I will kill your family, আৰু কিবা এটা বেয়া ৱৰ্ড মানে লিখা আছে, তেনেকৈ মানে পিছফালে দৰ্জাখনত মানে সেইবিলাক কৰে। আগফালে কৰিবলৈ ইমান পটককৈ সাহস নাপায়, কিন্তু দুদিনমান মানে আগফালে লেট্ৰিন পেলাইছিলে তেওঁলোকে মানে তহঁতৰ ঘৰত মই গোটেই ঘৰত হাগিম, মাজতে এদিন টেংকিৰ ওপৰত হাগিলে, তাৰপিছত মানে আকৌ লিখিছে তহঁতৰ সেইদিনা টেংকিৰ ওপৰতহে হাগিছিলোঁ, এতিয়া গোটেই ঘৰত তহঁতৰ হাগিম, মানে এনেকৈ মানে লিখি থৈ গৈছে। কি উদ্দেশ্য মানে আমাৰ এইটোৱে ধৰ ছাইডৰ ঘৰটো যিহেতু পৰি আছে বহুদিন হেৰি হৈ পেলানি, আপোনাৰ মানুহ নাইকিয়াকৈ খালী পৰি আছে, তাৰপৰা মানে আমি আগতে কোৱা যে বহুত বস্তু মানে চুৰ কৰি মানে নিলে, কিন্তু এতিয়া কিছুমান ডাঙৰ বস্তু আছে কিজানি সিহঁতি আমাৰ এইফালে পাৰ কৰাব বিচাৰি আছে, সেই সেইটো উদ্দেশ্যতে সিহঁতি মানে আমাক খেদাব বিচাৰি আছে নেকি। আগফালে এদিন মানে মানুহ থাকোঁতেনে সিহঁতি বাহিৰ ফালৰ পৰা মানে তলা মাৰি থৈ গুচি গ'ল। এইপিনে গধূলি সময়ত মানে আমাৰ লাইনটো কাটি দিছিলে, লাইনমেনে ওপৰত লাইনৰ কাম কৰিয়ে আছে, মোৰ ল'ৰাটো ভিতৰতে আছে, মই অকণমান সময় মাত্ৰ ওলাই গৈছিলোঁ তেতিয়া। তাৰপিছত সেইটো সময়তে মানে সিহঁতি মোৰ গ্ৰিলখনতে মানে তলাটো লাগিছিলে, আমাৰ ঘৰৰ তলাটোকে মানে সিহঁতি মাৰি থৈ পেলাই গুচি গ'ল আগফালে দি। নিচাজাতীয় সামগ্ৰী মানে মই এনিটাইম মানে সেইপিনে গ'লে যেতিয়া আপোনাৰ পেক-চেকবিলাক পেলাই আপোনাৰ চিগাৰেট পেকেটৰ গোন্ধ মানে এনিটাইম পায়ে থাকোঁ। সেইখিনি সময়ত ড্ৰাগছৰ মানে সেইটো এটা সন্দেহ কৰিছোঁ, কিন্তু মানে গোটেই দৰ্জা যে পিক পেকেট চিখৰ এইবিলাকৰ মানে পেকেটবিলাক পেলাই থৈ যায়, সিহঁতি মানে চিন এটা দি থৈ যায়, এটা আড্ডা হয় মানে সিহঁতি। মোৰ নাম শ্ৰীমতী লুকুমণি বৰা দাস। বছৰমানৰ আগতে লুকুমণি বৰা দাসে আমাৰ ঘৰটো ভাড়ালৈ লৈছিল, আৰু তেওঁ আৰু তেওঁৰ সৰু ল'ৰাটো ক্লাছ 8ত পঢ়ে থাকে, তেওঁলোক দুজন ইয়াতে থাকে। আৰু আজি এমাহমানৰ পৰা কোনোবাই শিলগুটি নিক্ষেপ কৰিছে, কোনোবা অচিনাক্ত ব্যক্তিয়ে। তাৰপিছত মোক অৱগত কৰিলে যে এনেকুৱা তেনেকুৱা উৎপাত হৈ আছে, গ্লাছ ভাঙিছে, ইটো কৰিছে সিটো কৰিছে। মই এবাৰ আহি আমি পুলিচ কমপ্লেইন দিলোঁ, মই আৰু মোৰ দেউতা আহিলে, দেউতা জামুগুৰি ফালে থাকে কৰ্মসূত্ৰে, তো সঘনাই আহি থাকিব নোৱাৰোঁ আমি, তথাপিও আমি ইমানখিনি প্ৰব্লেম দেখি আমি আহিলোঁ। আমি যোৱা 21 তাৰিখে এখন এজাহাৰ দিলোঁ, তেওঁলোকেও দিলে। তাৰপিছততো 10 দিনমান উৎপাতটো কমিলে, তাৰপিছত আকৌ আৰম্ভ হ'ল। উৎপাত আৰম্ভ হৈছে মানে পিছফালে পিকায়, তাৰপিছত আপোনাৰ ভাবুকি পত্ৰ দিয়ে,
তেওঁলোকৰ ডাঙৰ ল'ৰাটোক লৈ ভাবুকি পত্ৰ দিয়ে। কাৰ ওপৰত দিয়ে ভাবুকি পত্ৰ তাৰ নাম মেনশ্যন নকৰে। ইয়াতে তেওঁলোকৰ ভতিজাকজন থাকে, কেতিয়াবা আহে, তেওঁ সৰু ল'ৰাটো অকলে থাকে কাৰণে মাক বিজনেছৰ কামত ওলাই যায়, তেওঁ দোকান চোকান থাকে, তেওঁ ব্যস্ত। তো সেইটো সময়ত এই ল'ৰাটোক ৰখিবলৈকে সেই ডাঙৰ ল'ৰাটো আহে। এই শিলগুটি চিলগুটি মাৰিলে সি পৰিত্যক্ত ঘৰটো যোনটো ছাইডৰ ঘৰটো তালৈ কেতিয়াবা যায়, কোনোবা আছে নেকি চাবলৈ। তেনেকৈ যাওঁতে এদিন ভাবুকি পত্ৰ দিলে যে তোক মাৰি পেলাম, তই ইয়ালৈ নাহিবি, আমি 6টা ল'ৰা আছোঁ, তই বাচি গ'লি, তোৰ ভায়ে অহাৰ কাৰণে তই বাচি গ'লি, নেক্সট টাইম ইয়ালৈ নাহিবি, তহঁতৰ কিবা কিবি ভাঙিম, ঘৰৰ বস্তু ভাঙিম, ডাইনিং টেবুল ভাঙিম। নাম প্ৰথম কেইদিন মেনশ্যন কৰা নাই। তাৰ পিছৰ দিনা আকৌ ভাবুকি পত্ৰ দিলে। যিখন আপোনালোকে যে ভাবুকি পত্ৰ দিলে, এই ভাবুকি পত্ৰখন আপোনালোকে আৰক্ষীক জনাইছিলে? আৰক্ষীক দিছোঁ, SP অফিচতো আমি সেইখন আপোনাৰ জেৰক্স কপি এটা দি দিছোঁ এজাহাৰৰ লগত, আৰু লগতে আৰক্ষী তাতো আমি জমা দিয়া হৈছে। সেইটো আমি সন্দেহে কৰোঁ। ইয়াত কিছুমান ওচৰ চুবুৰীয়া মানুহে দেখে কোনোবা ল'ৰা সোমায়, 3-4টামান ল'ৰা সোমায়, হয়, কিন্তু তেওঁলোকে মেনশ্যন কৰি দিছিল আমি 6টা ল'ৰা ইয়াত থাকোঁ, আমি সোমাই আছিলোঁ। আপোনালোকক কয় ভাই? নহয়, এই পৰিত্যক্ত ঘৰটোত মানে যেতিয়া ৱাৰ্ণিং লেটাৰখন লিখিছিল তাত তেওঁলোকে সেইটোৱে লিখিছিল আমি 6টা আছিলোঁ, তই বাচি গ'লি, নেক্সট টাইম তহঁতি নাবাচ। আজিতো মই যোৰহাটত আছিলোঁ। সন্দেহটো মোৰ তেনেকৈ ইয়াৰ ওচৰ চুবুৰীয়া মানুহ খুব কমেই চিনাকি। মোৰ ওচৰ চুবুৰীয়া মানুহখিনি চিনাকি, তেনেকুৱা মানুহবোৰ মোৰ চিনাকি নহয়। ঠিক আছে। তো সন্ধিয়া মই আহিছিলোঁ যোৰহাটৰ পৰা, এই ছাইডৰ ঘৰটো জ্বলিলে বুলি আমাৰ ভাড়াতীয়া মানুহগৰাকীয়ে মোক খবৰ দিলে। মই বোলো ঠিক আছে, মই গৈ আছোঁ, ৰ'বচোন। কাৰণ এখন ভাবুকি পত্ৰত এইটোও দিছিল তহঁতৰ ঘৰ জ্বলাই দিম, তহঁতৰ গোটেই ফেমিলিক মাৰি পেলাম, তেওঁলোকক দিছিল। আৰু এদিন মই আহিছিলোঁ যোৱা সপ্তাহত তদাৰক কৰিবলৈ, পুলিচ কমপ্লেইন দিবলৈ। তেতিয়া মই অহাৰ 2 মিনিটৰ নে 5 মিনিটৰ পিছতে এখন ভাবুকি পত্ৰ পেলাই থৈ গৈছে, তোক মই যোৰহাটত পিটিমগৈ, তোক ইয়াতো পিটিম। আপুনি পুলিচ প্ৰশাসনে দিছিলোঁ। তাৰ পাছত আপোনালোকে পুলিচ প্ৰশাসনে কি পদক্ষেপ ল'লে? পদক্ষেপ তেনেকৈ লোৱা নাই। আজি খালি ৰাইডাৰ পাৰ্টি আহিছিল। সন্ধিয়া কি হ'ল ঘটনাটো? সন্ধিয়া মই আৰু তেওঁলোকৰ ভতিজাকটো আৰু তেওঁ লুকুমণি বৰা আৰু তেওঁৰ সৰু ল'ৰাটো এই আগফালে বহি আছিলে। তাৰপৰা আমি পিছফালে অকণমান তদাৰক কৰিলোঁ, কোনোবাই কিবা জ্বলাইছে বুলি কৈছে, পিছফালে ঘাঁহ অকণমান জ্বলি আছে কিন্তু দেই। মই নাছিলোঁ সেইটো সময়ত, মই দেউতাৰ লগত এফালে ওলাই গৈছিলোঁ। তাৰপৰা আহি পেলাই বোলো ৰ'ব বাইদেউ মই গৈ আছোঁ। তাৰপৰা চালোগৈ, হয় অকণমান জ্বলি আছে। তাৰপিছত বাথৰুমত, পিছফালৰ বাথৰুমটোত কোনোবাই বাহিৰেদি কিবা পেলাই লৈ জ্বলালে, আমাৰ টেপ চেপো জ্বলিলে। তাৰপিছত আহিলোঁ, আহি আগফালে বহি আছিলোঁ। তাৰপৰা ভাবিলোঁ আমি থানাত গৈ এবাৰ কথাটো জনাই থৈ আহোঁ। তেওঁলোকক ক'লোঁ আপোনালোক ইয়াতে থাকক, আমি পটককৈ জনাই থৈ আহোঁ। টোকানী চাৰ্কেলটো জাষ্ট পাৰ হৈছোঁ, মানে ইয়াৰ পৰা 2 মিনিট লাগে আমাৰ সেইখিনি পাওঁতে। টোকানী চাৰ্কেল 2 মিনিট বা 3 মিনিট হাৰ্ডলি। তাৰপৰা ফোনো আহিছে ঘৰৰ পৰা, বোলে আমাৰ আগফালে ৰৈ থকা মানে থৈ দিয়া স্কুটিখন জ্বলাই দিলে। আমি আচৰিত, আমি গুচি আহিলোঁ, আকৌ থানালৈ নগ'লোঁ। তাৰপৰা চালোঁ হয় জ্বলালে। তাৰপৰা আকৌ আমি থানালৈ গ'লোঁ। তাৰপৰা থানাৰ পৰা ৰাইডাৰ ফ'ৰ্চ পঠিয়ালে। আমাৰ এইফালে যোন ডিউটি কৰি থাকে তেওঁলোকেও তদাৰক কৰিলে, চালে। কি পালে? পোৱাটো একো নাই বৰ্তমান, কিন্তু চবেই কমপ্লেইন দিলে ওচৰত কিবা কিবি আড্ডা বহে, এই ঘৰটোৰ পৰা এনেকুৱা অসুবিধা হৈ আছে আজি এমাহ ডেৰমাহৰ পৰা। আপুনি কাৰ ওপৰত সন্দেহ কৰে? সন্দেহটো মই নাম কাৰো ক'ব মই নাজানো, এইখিনি মানে কোনে কৰে কি কথা। কিছুমান পিলিঙা ল'ৰা থাকিবও পাৰে, ড্ৰাগছ খোৱা বা ভাং চাং খোৱা। এই পৰিত্যক্ত ঘৰটোত আগতে বহুতবাৰ চুৰো হৈছে। ঠিক আছে, আমি তেতিয়া আছিলোঁ 2-3 বছৰমান আমি ইয়াত আছিলোঁ, তেতিয়া আমি গম পাইছিলোঁ ইয়াত চুৰ হৈছিল বুলি। ঠিক আছে।